অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপজা দিন। সেই উপজা দিনটোতে আমি দেখিবলৈ পোৱা গৈছে যে বেলতলাস্থিত এখন প্লেগ্ৰাউণ্ডত খুব ধুনীয়াকৈ এখন খেল অনুষ্ঠিত কৰিছে আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে এজন দিগ্গজ নেতা বুলি ক'লেও আমাৰ ভুল নহ'ব, য়ং লিডাৰ যে মানস বৰাদেৱ। আমি মানস বৰাদেৱৰ পৰা আজি এই বিষয়ে অকণমান কথা জানি লওঁ, আহক। সন্মানীয় মুখ্যমন্ত্ৰীৰ উপজা দিন, সেই বিষয়ে আপুনি কি ক'ব খুজিব? চাওক, আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপজা দিন। তাৰ উপলক্ষে আজি দিছপুৰ সমষ্টিৰ অন্তৰ্গত তিনিওটাও মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাই আজি দিব্য নৈশ প্ৰতিযোগিতাটো ক্ৰিকেট টুৰ্ণামেণ্টটো অনুষ্ঠিত কৰিছে। আমাৰ এটাই উদ্দেশ্য যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট কষ্ট কৰি আমাৰ অসমৰ তথা এই অঞ্চলটো উন্নয়নৰ কথা চিন্তা কৰি আহিছে। তেখেতৰ নেতৃত্বত দ্ৰুত গতিত উন্নয়ন হৈছে। তেখেতৰ নেতৃত্বত আমি এতিয়া জাতিটো সুৰক্ষিত অনুভৱ কৰিছোঁ। তাৰ কাৰণে আমি যুৱ মৰ্চাসকলে বিশেষকৈ এই খেলৰ জৰিয়তে এটাই মেছেজ দিব বিচাৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যুঁজি থাকক, আমি আপোনালোকৰ লগত আছোঁ। আমাৰ অকল দিছপুৰ সমষ্টিৰ যুৱ মৰ্চাই নহয়, সমগ্ৰ গুৱাহাটী 16টা মণ্ডলৰ যুৱ মৰ্চা আজি ইয়াত উপস্থিত আছে। আমি সকলো প্ৰত্যেকজন এজন যুৱ মৰ্চাৰ সতীৰ্থ বা আমাৰ কাৰ্যকৰ্তা মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছে আৰু তাৰ কাৰণে আজি খেলখন অনুষ্ঠিত কৰিলোঁ। আজি আমাৰ মাজত 16টা মণ্ডলৰ মাজত খেল অনুষ্ঠিত হ'ল আৰু প্ৰায় আমি এতিয়া ছেমি ফাইনেললৈ আহি পাইছোঁ পৰ্যায়লৈ। আশা কৰোঁ আগন্তুক দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পুনৰ এবাৰ অসমত চৰকাৰ গঠন হ'ব। আগন্তুক দিনত তেখেতে কৰি অহা প্ৰত্যেকটো উন্নয়নৰ কামো আগবাঢ়িব আৰু লাহে লাহে আমাৰ জাতিটো আৰু সুৰক্ষিত অনুভৱ কৰিব। আপোনাৰ দৃষ্টিত যিহেতুকে আজি এবছৰ পূৰ্ণ হ'ব, আপুনি এই এবছৰৰ ভিতৰত যদি আপুনি ভাবে আপোনাৰ দৃষ্টিত কোনকেইটা মানে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাল কাম আপোনাৰ দৃষ্টিত পৰে? অসমত এটা কাম বুলি ক'লে আমি সামৰিব নোৱাৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ কাৰ্যকালত বা নিজৰ এই চৰকাৰৰ দিনত কৰা বহুতো কথা আছে। আমি গুৱাহাটীবাসী বিশেষকৈ আমি বহুতো গৌৰৱান্বিত যে ইয়াত 5000 কেপাচিটি এটা অডিটৰিয়াম এই অতি বেছি দিন হোৱা নাই আমাৰ আৰম্ভণি হোৱা। আমাৰ শ্বহীদ বেদীটো আমাৰ দাঁতিকাষৰ দিছপুৰ সমষ্টি, দাঁতিকাষৰ জালুকবাৰী সমষ্টিত হৈছে। আমাৰ ব্ৰহ্মপুত্ৰ পাৰত গ'লে আজিকালি এনেকুৱা লাগে যে বম্বে যাবলৈ প্ৰয়োজন নহয়, ইমান ধুনীয়া অত্যাধুনিক এখন পাৰ্ক এখন আছে। এতিয়া আমি শৰাইঘাটৰ পাৰ হ'বৰ কাৰণে গুৱাহাটী পাৰ হ'ব নালাগে, গুৱাহাটীৰ মাজেদি আমি শৰাইঘাটৰ মাজেদি যাম। আমাৰ বাছত উঠিবলৈ আজিকালি মন যায়, আগতে কেণ্টাৰত উঠিবলৈ মন নগৈছিল, আজিকালি গ্ৰীণ বাছত আমাৰ যাবলৈ মন যায়। আজিকালি গুৱাহাটীত মানে টেপ খুলিলে পানী পোৱা এটা প্ৰচেষ্টা বা ব্যৱস্থা হৈছে। সেইকাৰণে ভাবোঁ এখন অন্ত নাই, তেখেতৰ আৰু যথেষ্ট কাম আছে। সেইকাৰণে মই ভাবোঁ আগন্তুক 5-10টা বছৰ তেখেতক আমাৰ নেতৃত্ব লাগিবই, নেতৃত্ব হিচাপে। এইখিনিতে এটা খুব ইণ্টাৰেষ্টিং কথা এটা মই আপোনাক সুধি লওঁ, কিয়নো আপোনাৰ ঘৰখনত দেখিবলৈ পোৱা গৈছে যে এজন দিগ্গজ নেতা কংগ্ৰেছৰ আছিলে আপোনাৰ দেউতা, আৰু আপুনি এজন দিগ্গজ নৱপ্ৰজন্মৰ এতিয়া বিজেপিৰ এজন নেতা হ'বলৈ গৈ আছে, আমি যিমান দূৰ সম্ভৱ গম পাইছোঁ। তো এই ক্ষেত্ৰত কেতিয়াবা আপোনালোকৰ ঘৰত তেনেকুৱা ধৰণৰ সমালোচনা? মই বহুতবাৰ কৈছোঁ, মোৰ পিতৃ সমাজৰ এজন এনেকুৱা সৈনিক আছিল যোনে নিজৰ গোটেই জীৱনকাল সমাজৰ কাৰণে এৰি দিলে। মই ছাত্ৰ অৱস্থাতো মই মোৰ পিতৃক ভালকৈ দেখাই নাপালোঁ, কিয়নো তেওঁ সদায় ৰাইজৰ লগত আছিল। তেতিয়া প্ৰত্যাহ্বান বেলেগ আছিল, আজি প্ৰত্যাহ্বান বেলেগ। মই ভাবোঁ তেখেতৰ নিচিনা এজন ব্যক্তি মোৰ ঘৰত থকাৰ কাৰণে মোৰ কাৰণে আশীৰ্বাদ। যেনেকৈ চবৰ মাথাত যেতিয়া মহাদেৱৰ আশীৰ্বাদ থাকে, ঠিক তেনেদৰে মই মোৰ পিতৃৰ আশীৰ্বাদ লৈ পেলাই ৰাইজৰ কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। পিতৃ হিচাপে তেখেতে মোক আশীৰ্বাদ দিছে, সেইকাৰণে মোৰ ঘৰত এটা বিৰাট সুন্দৰ পৰিৱেশ, য'ত পিতৃৰ আশীৰ্বাদ লৈ মই ৰাইজৰ কাম কৰিবলৈ ওলাই আহোঁ। তথাপিতো যিহেতুকে আপোনাৰ দেউতা কংগ্ৰেছত আছিলে, সেইখিনি সময়তো চবেই জানিছিলে যে খুব ভাল কাম এটা নাম আছিলে, আপুনিও সেই হিচাপে আপুনি কংগ্ৰেছক ভাল এটা যোগদান দিছিলে। তেনে ক্ষেত্ৰত হঠাৎ যে আপোনাৰ মন মেলি গ'ল যে এটা অপজিশ্যন পাৰ্টিলৈ আহিবলৈ, সেইটো কেনেকৈ আহিলে মনত? চাওক, আমি সকলোৱে যেতিয়া ৰাজনৈতিক দল এটাত ভাগিদাৰ হওঁ বা সদস্য হওঁ, তেতিয়াহ'লে আমি সমাজখনৰ কাৰণেহে আগুৱাই যাওঁ। যেতিয়া লাহে লাহে পৰ্যায়ক্ৰমে দেখিলোঁ যে আমাৰ পিতৃহঁতৰ দিন যেতিয়া পাৰ হৈ আহিলে, তেখেতসকলৰ নেতৃত্ব যেতিয়া তেওঁলোক জ্যেষ্ঠ হৈ গ'ল, তাৰপিছত আমাৰ এই সমাজখনৰ কাৰণে কংগ্ৰেছ দলে আৰু নাভাবা হ'ল, আমাৰ এই অসমখনৰ কাৰণে নাভাবা হ'ল। সেইকাৰণে মই ভাবিলোঁ যে এই দলটোত আৰু থাকি লাভ নাই, মই খালি
মাননীয় মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াৰ নেতৃত্বত যোনখিনি কাম হৈছে তাৰ প্ৰতি আকৰ্ষিত হৈ আজি বিজেপি দলত যোগদান কৰিলোঁ আৰু মই ভাবোঁ এতিয়া এটা উচিত সিদ্ধান্ত আছিল আমি সকলোৱে মিলি এটা দ্ৰুত গতিত উন্নয়নমুখী এখন চৰকাৰ আমি চলাবলৈ সফল হৈছোঁ। দিছপুৰৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব বিচাৰি এটা ভাল কাম কৰাৰ কাৰণে এটা প্ৰতীক বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ কাম কৰিছে? মই বিগত জন্ম লগ্নৰ পৰা দিছপুৰৰ লগত জড়িত। মই ভাবোঁ মোতকৈ অধিক যদি দিছপুৰৰ কথা কোনোবাই জানে তেতিয়াহ'লে দুজন ব্যক্তিয়ে জানে। এজন হ'ল প্ৰাক্তন বিধায়ক মোৰ পিতৃ অকণ বৰা ডাঙৰীয়া আৰু বৰ্তমানৰ বিধায়ক অতুল বৰা ডাঙৰীয়া, আৰু দুজনৰে মই আশীৰ্বাদ প্ৰাপ্ত, দুজনৰ লগতে মই কাম কৰি পাইছোঁ। সেইকাৰণে মই ভাবোঁ দিছপুৰক মোৰ সমান যোনে বুজি পায় দ্বিতীয় ব্যক্তি এজন নাই। সেইকাৰণে মই এই সমষ্টিটো যিমান ৰাইজৰ কাষ চাপিব পাৰিম, ৰাইজৰ সমস্যাৰ লগত জড়িত হৈ থাকিব পাৰিম, দ্বিতীয় এজন ব্যক্তিয়ে নোৱাৰিব। সেইকাৰণে ৰাইজে আৰু দলে যদি আশীৰ্বাদ দিয়ে নিশ্চিতভাৱে মই দিছপুৰ সমষ্টি প্ৰতিনিধিত্ব কৰিবলৈ আশীৰ্বাদ বিচাৰিম। আজি গুৱাহাটী জিলাৰ অন্তৰ্গত তিনিটা আজি মণ্ডল আছে দিছপুৰ সমষ্টিৰ। এই তিনিটা মণ্ডলে আজি এখন খেল আয়োজন কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি বাৰ্থডে জন্মদিন উপলক্ষে। চ' আমি তেখেতলৈ পোনপ্ৰথমে জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু এগৰাকী সফল সুদক্ষ মুখ্যমন্ত্ৰী হিচাপে যুৱ সমাজৰ কাৰণে অসমৰ ইতিহাসত আটাইতকৈ বেছি বা কল্পনীয় কাম কৰিছে, গতিকে আজি প্ৰত্যেকগৰাকী যুৱ প্ৰজন্ম তেখেতৰ কাৰণে আকৃষ্ট। আৰু সেয়েহে আজি তেখেতৰ এই জন্মদিনৰ শুভক্ষণত দিছপুৰ সমষ্টিৰ অন্তৰ্গত আটাইকেইটা যুৱ মৰ্চাৰ মণ্ডলে প্ৰীতি খেল এখন আয়োজন কৰিছে। আৰু এই শুভক্ষণত মই দিছপুৰ সমষ্টিৰ আটাইকেইটা মণ্ডলক মই শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি এই পবিত্ৰ ক্ষণটোত মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় জন্মদিন উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সন্মানীয় মানস বৰা ডাঙৰীয়াৰো ওবিচি মৰ্চাৰ উপসভাপতিৰ দায়িত্ব আছে, গতিকে এজন দলীয় কাৰ্যকৰ্তা হিচাপে এগৰাকী অনুগামী হিচাপে তেখেতো ইয়াত উপস্থিত আছে, তেখেতকো মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন। আজি আমি এই মঞ্চৰ পৰা এই ফিল্ডৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ, মা কামাখ্যা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি যেনেদৰে কাম কৰি আছে অনাগত ভৱিষ্যত দিনতো যাতে তেওঁ অসমৰ কাৰণে এনেদৰে কাম কৰি যাব পাৰে তাৰ কাৰণে আমি মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ সকলোৰে ফালৰ পৰা তেওঁলৈ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ, যাতে তেওঁ ভৱিষ্যতে এনেদৰে অসমখনক নেতৃত্ব দি থাকক, যাতে আমাৰ পিছৰ প্ৰজন্মটোৱে এই অসমখনত এখন সমৃদ্ধিশালী ভাৰত, যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কয় সমৃদ্ধিশালী ভাৰত, সুৰক্ষিত অসম বিজেপি নেতৃত্বাধীন চৰকাৰে যাতে দিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা কৰক। আমি সেইটোৱে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো পদক্ষেপ লৈছে তেওঁৰ লগত আমি 100% আমি এগৰাকী ভগ্নী হিচাপে আমি সকলোৱে এই যিটো তেওঁ বাংলাদেশী খেদা যিটো মানে পদক্ষেপ লৈছে আমি সকলোৱে তেওঁৰ লগত একদম থিয় হৈ আছোঁ। আৰু আমি তেওঁৰ এই হেৰিত আমি সমৰ্থন জনাইছোঁ, যাতে ভৱিষ্যতে এনেদৰে অসমখন বাংলাদেশী মুক্ত হ'লেহে আমাৰ পিছৰ প্ৰজন্মই ভালদৰে ইয়াত উশাহ ল'ব পাৰিব। গতিকে আমি এই পদক্ষেপত তেওঁৰ লগত সম্পূৰ্ণ আমাৰ সহযোগিতা আছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় এটা কথা কয় যে আমাৰ সনাতনী সভ্যতা সংস্কৃতি জীয়াই ৰাখি আমি এখন সুন্দৰ আৰু সুস্থ সবল এখন অসম ভাৰতবৰ্ষ আমি গঢ় দিব লাগে। মানে আপোনালোকেতো নিজেও দেখিছে গৌৰৱ গগৈৰ বৰ অসমখন কাক লৈ পেলাই গঠন কৰিব বিচাৰিছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এনি টাইম কৈয়ে আছে। গতিকে আমি সেইটো প্ৰসংগলৈ নাযাওঁ। আমাৰ উদ্দেশ্যটো হৈছে ভাৰতবৰ্ষখন 50 বছৰলৈকে আমাৰ পিছৰ প্ৰজন্মটো সুৰক্ষিত থাকিবলৈ। আমি যিটো কথা কওঁ যে সনাতনী সভ্যতা সংস্কৃতি, আমাৰ যিবিলাক সভ্যতা সংস্কৃতি সেইটো লুপ্ত হ'ব নালাগে, আমাৰ পিছৰ প্ৰজন্মই জানিব লাগে আচলমতে ভাৰতবৰ্ষখন কি।